Okay, hello everyone. Welcome back to my channel. Keep learning. আশা কৰো আপোনালোক সবাই ভালে আছে, ময়ো ভালে আছো আৰু এক্সামৰ আজি জানুৱাৰী পাইছে যেতিও এক্সামৰ বেছি দিন নাই। সো বহুত ষ্টুডেন্টে মোক সুধি আছে মেম আগতে আমি কোচিং লোৱা নাছিলো বা আমি ভাবা নাছিলো যে এমাহত এক্সামটো ক্লিয়াৰ হ'ব। সো এতিয়া যেহেতু এক্সাম আহি গৈছে আমাৰ বেচ বিলাক আহি গৈছে সো আমি কি কৰা উচিত। সো মই আপোনালোকক ক'ব খুজু যে আপুনি যদি ওয়েল এন্ড গুড মোৰ এডভাইস মানে যে কোচিং ল'ব লাগে নে নল'ব লাগে হেতু মই কম বাৰু পেইড কোর্স কিনি যেহেতু সবৰ তাতে ইমান পইচা নাথাকে। মোৰ মতে আপুনি যদি মানে কিবা কাম নকৰে একো কাম কৰি থকা নাই আপুনি ফুল টাইম ষ্টুডেন্ট হয় তেতিয়াহলে পেইড কোর্সৰ কোনো দৰকাৰ নাই। আপোনালোকে বেলেগ বিভিন্ন চেনেলত নিজৰ হেৰি ডিটেইলছ দিয়া আছে বা ময়ো আপোনালোকক দিম। আপোনালোকে মোৰ চেনেলটো ফলো কৰিলে হৈ যাব। আপোনালোকক কোৱেশ্চন বিলাক মই দি থাকিম যিমান পাৰো আমি গোটেই সিলেবাসটো মই কমপ্লিট কৰাম। সো there is no need for a paid course মোৰ মতে কাৰণ সবে এফৰ্ড কৰিব নোৱাৰে। বাট তাৰ ওপৰত তথাপিও যদি আপুনি এজ এ ওয়ার্কিং যদি আপুনি ওয়ার্কিং হয় যে দিনটো কাম কৰে ৰাতিহে আহি পঢ়ে কোৰ পৰা পঢ়িব কি পঢ়িব একদম একোৱে নাজানে তেতিয়াহলে আপুনি পেইড কোর্সটো লবৰ কথা ভাবিব পাৰে। বিভিন্ন কিছুমান ওয়েবসাইট আছে যেনে মই চাইছো কিছুমান ভাল হয় যেনে আপোনাৰ ই কুহিপাত হয় হেহতৰ হেৰি পিডিএফ কোর্স এটা আছে হেতু ভাল হয় বা আপুনি ইনসাইটৰো চাব পাৰে হেহতৰো কিছুমান ভাল হয়। কাৰণ মই তেনেকুৱা একো কোর্স লঞ্চ কৰা নাই, মই নিজে পাৰ্সোনালি গাইড কৰো বাৰু। আপোনালোকে যদি কোনোবাই মোৰ অনলাইন কোর্সেস ক্লাস ল'ব খোজে তেতিয়াহলে মই তলত এটা নাম্বাৰ দি দিম, সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে হ'ব। আদাৰৱাইজ কোনো দৰকাৰ নাই, হেনেকুৱা একো ম্যান্ডেটৰি নহয় যে পেইড কোর্স নললে আমাৰ ক্লিয়াৰ নহবই নহব এনেকুৱা একো নহয়। যদি হাৰ্ড ওয়ার্কিং কৰে আৰু ভালকে পঢ়ে হৈ যাব। সো এতিয়া পেইড কোর্স নকৰিলে আপোনালোকৰ কিখিনি হেৰি বাট এটা হেৰি হয় আপোনালোকে যদি এফৰ্ড কৰিব পাৰে তেতিয়া পেইড কোর্স লোৱাটো ভাল। কাৰণ যিকোনো আমি কি কৰো ইউটিউবত বহুত গাল সোর্সেস ফলো কৰো, ইয়াৰ পৰা বহুত তাৰ পৰা বহুত এনেকে বহুত দিগদাৰি হয়, সিলেবাস ওয়াইজ নহয় আৰু কেতিয়াবা এটা গাইড থাকিলে ভাল হয়। সো আপোনালোকে এটা কাম কৰিব পাৰে যিকোনো এটা কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল মানে মই নকওঁ যে ক্লাसेস লওক মেটেৰিয়েল খিনি পাৰচেজ কৰি লওক হেহতৰ। কাৰণ মেটেৰিয়েল খিনি পাৰচেজ কৰাৰ পিছত আপুনি পঢ়ি চাওক মানে কোনটো মেটেৰিয়েলৰ পৰা প্ৰথমতে পঢ়ক। গোটেই মেটেৰিয়েল খিনি পঢ়াৰ পিছত যেতিয়া দেখিছে আপুনি এইটো টপিক বুজি পোৱা নাই বা এইটো বস্তু বুজি পোৱা নাই তেতিয়াহলে আপুনি হেতু টপিক গৈ পেলাই ইউটিউবত সাৰ্চ কৰক। যোনটো মানে হেৰিৰ পৰা সাৰ্চ কৰিব পঢ়ি ভাল পাইছে হেহতৰটো সাবস্ক্ৰাইব কৰলো আৰু হেতু টপিক গোটেইটো সেই চেনেলটোৰ পৰা পঢ়িব। যদি ম্যাথছ পঢ়িছে তেতিয়াহলে এটা চেনেলত পঢ়িব। আপুনি যদি মোৰ চেনেলটোত কিছুমান বস্তু চাই ভাল পাইছে হেতুৰ পৰা পঢ়ক। যোনটো টপিক যোনটো চেনেলত ভাল পাইছে হেতু প্ৰথমতে চাই লওক, চাই পেলাই আকৌ বাৰে বাৰে চাই নাথাকিব আকৌ চেনেলটো, তাৰ পৰা কনসাইজ নোটস বনাই লওক। সো দ্বিতীয় ধৰক মেথছৰ মই হেৰি জ্যামিতিৰ সেকশনটো কৈছো হেতুৰ পৰা ইমান এটা আপুনি মাথা মাৰি থাকিলেও হেতুৰ পৰা একো আউটপুট নলাই। আমি যেহেতু সায়েন্সৰ ষ্টুডেন্ট হও বা মেথছত বহুত ভাল তথাপিও আমাৰ যেতিয়া মেথছ এপ্লাই কৰো এক্সামত তেতিয়া ইমান এটা ভাল কেতিয়াবা আউটকাম নোলাই। সো মই সাজেশন দিম যে মেথছটো আপোনালোকে কৰক বাট জ্যামিতি সেকশনটো পাৰিলে এভয়েড কৰি দিয়ক। জ্যামিতি সেকশনটো ধৰক বহুত কৰিলেও একো অংক পাৰা নাযায় মানে ভাল নহয় হেতু সেকশনৰ পৰা। মিক্সাৰ এলিগেশন টাইম আৰু ওয়ার্ক এইবিলাকৰ আপোনালোকে ইজিলি পাৰিব পাৰে। এলসিএম এইচসিএফ সিৰিজ এইবিলাকৰ পৰা বহুত মেথছ পায় আৰু স্পেশালি নন লজিক্যাল মানে যিবিলাক সিনোনিম এন্টোনিমস ইংলিশৰ বা আপোনাৰ যোনবিলাক সিৰিজৰ মেথছ হয় বা সিৰিজৰ বা কোডিংৰ ৰিজনিং হয় সেইকেইটাৰ খুব সহজ আহে আৰু ব্লাড ৰিলেশনৰ ৰিজনিং বিলাকো আপোনালোকৰ ভাল কোৱেশ্চনে আহে। সো সেইখিনি যিমান টাফ নহলেও আপোনালোকে বহুত বেছি টিয়ান নহয়। আপুনি দুটা তিনটা প্ৰসিডিউৰ টাইপৰ কোৱেশ্চন থাকে মই লৈ আহিম, তিনটা টাইপৰ কোৱেশ্চন আহে যেনে ব্লাডৰো তিনটা টাইপৰ মেথছ আহে হেতু আপোনালোকে পাৰি যাব। তো এইটো আপোনাৰ ওপৰত টোটালি ডিপেন্ড কৰে আপুনি এফৰ্ড কৰিব পাৰে যদি আপুনি কোর্সটো লওক। এফৰ্ড কৰিলে অলপ টাইম কম হ'ব তেতিয়া কি হ'ব আপোনাৰ যোনখিনি মেটেৰিয়েল আছে সেইখিনি আপুনি পাই যাব কনসাইজ হিচাপত। আৰু ভিডিও লেকচাৰ বিলাক আপুনি যদি হেতু কোচিংৰ বুজি নাপাইছে বেলেগৰ পৰা ট্ৰাই কৰক, সেই টপিক বিলাক এক্সট্ৰাকে থৈ দিয়ক আৰু যোনবিলাক আপোনাৰ পেপাৰত আছে সেইখিনি হৈ যাব। বাট এনেকুৱা একো নহয় যে ম্যান্ডেটৰি হয় বাট ললেও ভাল। সো আজিলৈ ইমানেই আৰু আপোনালোকে যদি বিচাৰে মোক কিবা কোৱেশ্চন আনসাৰ কৰিবৰ কাৰণে তেতিয়াহলে আপোনালোকে কৰিব পাৰে। আপোনালোকে বিচাৰে যদি মোক লাইভ সেশন এটা এৰেঞ্জ কৰো দেন কমেন্ট সেকশনত আপোনালোকে মোক জনাই দিব কি টপিকৰ ওপৰত এৰেঞ্জ কৰিম, ঠিক আছে। আৰু এটা কথা মই আপোনালোকক কৈ যাব খুজো যে কিছুমান ইনষ্টিটিউটে কোচিং মেটেৰিয়েল দিয়ে কিন্তু সেইবিলাক বহুত হাইলি মেটেৰিয়েল দি দিয়ে। দেখাত আপোনালোকৰ তাত ভিডিও বিলাক দেখি লাগে যে নাই ওয়াও ইমান ধুনীয়া ধুনীয়া দি আছে যে মানে ডাঙৰ ডাঙৰ ঢেৰ
মেটেৰিয়েল দি দিয়ে মানে ধৰক MCQ হওক হেৰি হওক যোনকিটা একচুৱেলি আপোনালোকৰ গ্ৰেড 4 আৰু গ্ৰেড 3 কাৰণে ৰিলেটেডেই নহয় সেইবিলাক APSC UPSC ৰিলেটেড মেটেৰিয়েল হয় দেখাত লাগে বাৰু বহুত ভাল ভাল ক্লাছ লৈ আহিছে বহুত ভাল ভাল ভিডিঅ' লৈ আহিছে সেইবিলাক উন্নত মানৰ কোৱেশ্চন যেন লাগে কিন্তু সেইখিনি আপোনাৰ এক্সামৰ সিলেবাছৰ লগত কোনো সংগতি নাৰাখে সো মই আপোনালোকক সাজেশন দিম প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেটাৰ্নটো চাওক প্ৰথমতে কোৱেশ্চন পেটাৰ্নটো চাই পেলাই সিলেবাছটো সদায় লগত ৰাখক ৰাখি পেলাই সেই টপিক হিচাপত যাওক আৰু হেনেকুৱা লেভেলৰ কোৱেশ্চন চাওক কাৰণ কোচিং সেন্টাৰ বিলাকৰ কিছুমানে হেল্প কৰিব কৰে আৰু ম্যাক্সিমামে কমাৰ্শিয়ালাইজেশনৰ কাৰণে ইউজ কৰে সো আপোনাৰ কাৰণে হেতু প্ৰবলেমেটিকো হ'ব পাৰে কাৰণ প্ৰথমতে কনভিন্স কৰোতে এটা কনভিন্স কৰি লয় কিন্তু আউটপুটটো যেতিয়া ওলাই আপুনি লাখ লাখ ষ্টুডেন্ট থাকে ন অনলাইন ক্লাसेस যেনে কয় ৰেকৰ্ডেড ক্লাसेस আপোনাক দি দিয়ে ৰেকৰ্ডেড ক্লাसेसটো আপোনাক দি দিয়াৰ লগে লগে যেতিয়া আপুনি মানুহটোক নাপাব মানে টিচাৰজনক নাপাব সেই টাইমত মানে ডাউটটো ক্লিয়াৰ কৰিবলৈ যে এইটো ডাউট মোৰ ইয়াত আছে এইটো পইণ্টত নাপাব আপোনাৰ লাইভ ক্লাছটো হলে বেছি ভাল হয় মানে ৰেকৰ্ডেড ক্লাছটো দি দিয়াৰ লগে লগে কি হয় হেতু পইণ্টত আপুনি নুবুজিলে তাৰ পিছত আকৌ হেতুৰ কাৰণে সাৰ্চ কৰিলে বহুত তাৰ মানে বহুত বেছি এটা আপোনাৰ প্ৰবলেম হৈ যাব সো মই সাজেশন দিম যোনবিলাক ইনষ্টিটিউটত কম ষ্টুডেন্ট আছে বা যোনটো টিচাৰক 1-to-1 আপুনি কন্টেক্ট কৰিব পাৰে সেইবিলাক টিচাৰৰ পৰা শিকক যদি আপুনি নতুন হয় আৰু যদি আপুনি এডভান্স লেভেলত আছে যেনে আপুনি অলৰেডি প্ৰিপেয়াৰ কৰি আছে APSC বা বেলেগ বেলেগ এক্সামৰ কাৰণে অলৰেডি প্ৰিপেয়াৰ কৰিছে দেন আপুনি যিকোনো ইনষ্টিটিউটৰ কাৰণে যাব পাৰে যিহেতু আপোনাৰ বেসিকটো আছে আৰু যদি আপোনাৰ বেসিক নাই দেন আপোনাক সাজেষ্ট কৰিম মই এটা নতুন ইনষ্টিটিউট বা যোনটো অলপ ভাল আহিছে বা যোনটো ষ্টুডেন্ট অলপ কম হয় তাত যাওক যাতে আপোনালোকে বেছি বুজিব পাৰে কাৰণ কিছুমান কি হয় প্ৰফেশনাল একাডেমিজ আছে যেনে নাম নলও মই লাখ লাখ মানে একাডেমিজ আছে 1500 টাকা বা 2000 টাকাত আপোনাক কোৰ্সটো দি আছে কিন্তু আপোনাক কি কৰে ৰেকৰ্ডেড কোৰ্স দি দিব আৰু বাল্ক হিচাপত আপোনাক বহুত গাল ষ্টুডেন্টৰ লগত ক্লাছ ল'ব যেনে 50টা 60টা ষ্টুডেন্টৰ আপোনাৰ অনলাইন ক্লাছ ল'ব সেইটো মাধ্যমত আমাৰ বহুত ষ্টুডেন্টে কি কৰে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ তেখেতসকলে মানে হেতু মাধ্যমত সবে হুদিব টান পায় কিছুমান ষ্টুডেন্ট আছে মই এটো নাজানো সবৰ আগত হুদিবলৈ বেয়া লাগে সো তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কাৰণে অনুপযোগী হ'ব পাৰে সো আপুনি ডিসাইড কৰক যে আপোনাৰ কাৰণে কেনেকুৱা টাইপৰ এনভায়ৰনমেন্ট আৰু কেনেকুৱা টাইপৰ আপুনি ষ্টুডেন্ট হয় হেতুৰ ওপৰত ডিপেন্ড কৰি আপুনি কোচিংটো জয়েন কৰিব সো আজিলৈ ইমানেই হোপ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই উপকৃত হৈ আছে যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল পাইছে প্লিজ এটা লাইক আৰু এটা সাবস্ক্ৰাইব দি দিব আৰু বেল আইকনটো দবাই দিব থ্যাংক ইউ আজিৰ কাৰণে ইমানেই বাই বাই টেক কেয়াৰ